মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সায়েন্সৰ লেসন 6ৰ ফ'ৰ্স এণ্ড প্ৰেছাৰ অৰ্থাৎ বল আৰু চাপ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি এক্সাৰসাইজ অৰ্থাৎ অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰ কোৱেশ্চনত কি কৈছে, বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ঠেলা অৰ্থাৎ পুশ। ৰৈ থকা গাড়ী এখন ঠেলি দিয়া আৰু এখন বন্ধ দৰ্জা ঠেলি খোলা। তাৰপিছত টনাৰ এটা উদাহৰণ হ'ল কুৱাৰ পৰা পানীৰ বাল্টি টানি তোলা আৰু মেজৰ ডয়াৰ এটা টানি খোলা। কি কৈছে, কুৱাৰ পৰা ৰছীৰে যে পানী টানি তোলা হয় এইটো টনাৰ এটা উদাহৰণ, আৰু মেজ অৰ্থাৎ টেবিলৰ ডয়াৰ থাকে যে এই ডয়াৰ টানি খোলাটো এটা উদাহৰণ। তাৰপিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে, বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়ে। ইয়াত কি কৈছে, বস্তু এটাৰ আকৃতি পৰিৱৰ্তন কৰিবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিব দিছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি 1 নম্বৰ উদাহৰণটো হৈছে ৰবৰ বেণ্ড এডাল দুয়োমূৰৰ পৰা টানি ধৰিলে ইয়াৰ আকৃতি সলনি হয় অৰ্থাৎ দীঘল হয়। কি ৰবৰ বেণ্ড এটা যদি দুয়োফালৰ পৰা টানি ধৰা হয় ইয়াৰ আকৃতিটো কি হয়, সলনি হয় অৰ্থাৎ ই দীঘল হৈ যায়। দুয়োফালৰ পৰা যেতিয়া এটা ৰবৰ বেণ্ডক টানি ধৰা হয় তেতিয়া কি ৰবৰ বেণ্ডটো দীঘল হয়। আৰু দ্বিতীয়টো উদাহৰণটো কি, আঠা মাঠোতে বা কি অৰ্থাৎ খুন্দোতে হাতৰ বল প্ৰয়োগৰ ফলত আটাখিনিৰ আকৃতিৰ পৰিৱৰ্তন ঘটে। কি ৰুটি বনাওঁতে যিটো আটা প্ৰয়োগ কৰা হয় বা ব্যৱহাৰ কৰা হয় এই আটাটো হাতেৰে খুন্দোতে হাতৰ বলৰ প্ৰয়োগৰ ফলত আটাখিনিৰ আকৃতি কি হয়, পৰিৱৰ্তন হয় অৰ্থাৎ আটাখিনি অলপ চেপেটা হয়। তো এইটো এটা হৈছে উদাহৰণ। তাৰপিছত 3 নম্বৰত কি কৈছে, তলৰ উক্তিবোৰত খালী স্থান পূৰ কৰা। তো ইয়াত কি কৈছে, খালী ঠাই পূৰ কৰিব দিছে তোমালোকক। ইয়াত কি কৈছে, কুৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল ডেশ লাগে। তো খালী ঠাইত কি হ'ব, টানিব লাগে। কুৱাৰ পৰা পানী তুলিবলৈ আমাক ৰছীডাল টানিব লাগে। তো খালী ঠাইত তোমালোকে লিখিবা টানিব। তাৰপিছত বিত কি কৈছে, এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে ডেশ কৰে। তো কি কৰে, আকৰ্ষণ কৰে। এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক আকৰ্ষণ কৰে। খালী ঠাইত কি লিখিবা, আকৰ্ষণ। তাৰপিছত চিত কি কৈছে, বোজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ডেশ লাগিব। কি কৰিব লাগে, ধৰা এটা তোমাক ট্ৰলি গাড়ী আছে, এই ট্ৰলি গাড়ীটোত বহুতো বস্তু বজাই দিয়া আছে। তো এই ট্ৰলিখন গতি কৰিবলৈ আমি ইয়াক কি কৰিব লাগিব, তো ইয়াক ঠেলিব বা টানিব লাগিব। তো তোমালোকে ইয়াত খালী ঠাইত ঠেলিব নাইবা টানিব যিকোনো এটা দিলে খালী ঠাইটো হৈ যাব। তাৰপিছত ডিত কি কৈছে, এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক ডেশ কৰে। তো খালী ঠাইত কি লিখিবা, বিকৰ্ষণ কৰে। এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰে। তাৰপিছত 4 নম্বৰত কি কৈছে, 4 নম্বৰত কি কৈছে, এজন ধনুধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টুৱাই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাঁড়ডাল লক্ষ্যলৈ ধাৱমান হয়। ইয়াত এই কথাখিনিৰ আধাৰত তলত দিয়া বা তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহ বা খালী ঠাইসমূহ পূৰ কৰা। তো ইয়াত কিছুমান শব্দ দি আছে, পেশীয়, স্পৰ্শ, অস্পৰ্শ, মধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ। তো এই শব্দবিলাক দি তোমালোকক এই খালী ঠাই পূৰ কৰিব দিছে। তো ইয়াৰ এত কি দিছে, ধনুখন টানিবলৈ ধনুধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ ডেশ
পৰিৱৰ্তন কৰে। তো ইয়াৰ কি পৰিৱৰ্তন কৰে? তো ইয়াৰ কি খালী ঠাইত কি হ'ব? আকৃতি। এই আকৃতি, ইয়াত খালী ঠাইত আকৃতি লিখিবা। মই তোমালোকৰ সুবিধাৰ বাবে মই উত্তৰকেইটা দি আছোঁ। বি, চি আৰু ডিৰ উত্তৰটো মই দি আছোঁ। তো বিত কি হ'ব? ধনুখন টানিবলৈ ধনুধাৰীয়ে প্ৰয়োগ কৰা বল কি হ'ব? খালী ঠাইত তোমালোকে লিখিবা পেশীয় বলৰ উদাহৰণ। তাৰপিছত চিত উত্তৰত কি লিখিবা? কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে স্পৰ্শ। খালী ঠাইত কি লিখিবা? স্পৰ্শ বলৰ উদাহৰণ। তাৰপিছত ডিত কি লিখিবা? ডিৰ উত্তৰত কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে কি? খালী ঠাইত লিখিবা মধ্যকৰ্ষণ। আৰু বায়ুৰ বাবে হোৱা কি? ঘৰ্ষণ। তাৰপিছত খালী ঠাইত কি লিখিবা? ঘৰ্ষণ। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে? তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা। প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা। তো ইয়াৰ এত কি দিছে? ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা। তো এইটো কি? ইয়াৰ কাৰকটো হৈছে হাতৰ আঙুলি পেশীয় বল। হাতেৰে আঙুলিৰে কি? পেশীয় বল প্ৰয়োগ কৰা হয়। বস্তুটো হ'ল নেমু টেঙা আৰু ইয়াৰ পৰিণতি কি হ'ব? নেমু টেঙাৰ আকৃতিৰ পৰিৱৰ্তন হয় আৰু ৰস ওলাই আহে। তাৰপিছত বিত কি দিছে? টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা। তো ইয়াৰ কাৰকটো হৈছে হাতৰ আঙুলি। এইটো কি? পেশীয় বল প্ৰয়োগ কৰা হয়। তাৰপিছত বস্তুটো তো তোমালোকে জানা টুথপেষ্টৰ টিউবটো। তাৰপিছত ইয়াৰ পৰিণতি কি হ'ব? টিউবটোৰ আকৃতিৰ পৰিৱৰ্তন হয় আৰু পেষ্টখিনি বাহিৰলৈ ওলাই আহে। তাৰপিছত চিত কি দিছে? বেৰৰ হাকোটাৰ পৰা ওলোমাই থোৱা স্প্ৰিং এডালৰ আনটোৰ মূৰত গধুৰ ভৰ এটা ওলোমাই ৰখা হৈছে। তো ইয়াৰ কাৰকটো হৈছে গধুৰ ভাৰটো পৃথিৱীৰ মধ্যকৰ্ষণ বল। বস্তুটো হৈছে স্প্ৰিংডাল আৰু ইয়াৰ পৰিণতি কি হ'ব? ইয়াৰ পৰিণতি হ'ব স্প্ৰিংডাল দীঘল হয়, অৰ্থাৎ ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটে। তাৰপিছত ডিত কি দিছে? নিৰ্দিষ্ট উচ্চতাত প্ৰতিষ্ঠিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা। তো ইয়াৰ কাৰকটো কি হ'ব? খেলুৱৈজনৰ ভৰিৰ পেশী। তাৰপিছত বস্তুটো হৈছে খেলুৱৈজনৰ নিজৰ শৰীৰ আৰু ইয়াৰ পৰিণতিটো কি হ'ব? খেলুৱৈজনৰ শৰীৰৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটে। শৰীৰটো মাটিৰ পৰা ওপৰলৈ গতি কৰে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে? কমাৰে উত্তপ্ত লৰ টুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে। হাতুৰিৰে মৰিয়াওঁতে বলে কেনেকে লৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে। তো উত্তৰত তোমালোকে লিখিবা কমাৰ এজনে যেতিয়া হাতুৰিৰে মৰিয়ায় তেতিয়া কি কৰে? কমাৰ এজনে যেতিয়া হাতুৰিৰে মৰিয়ায় বা হাতুৰিৰে কোবায় তেতিয়া তেওঁ পেশীয় বল প্ৰয়োগ কৰে। তেতিয়া কি? পেশীয় বল প্ৰয়োগ কৰে। যে হাতেৰে যে হাতুৰিটো মৰিয়ায় বা কোবায় এইটোত কি? পেশীয় বল প্ৰয়োগ হয়। এই বল এটা স্পৰ্শ বল। এই বলটো কি? স্পৰ্শ বল। এই বলে উত্তপ্ত লৰ টুকুৰাটোৰ আকৃতিৰ পৰিৱৰ্তন ঘটায়। এই বলটোৰ পৰা এই লৰ টুকুৰা যে আছে ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটায়, তাক চেপেটা কৰি বিচৰা ধৰণৰ সঁজুলিৰ ৰূপ দিয়ে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে? ফুলোৱা বেলুন এটা সংশ্লেষিক কাপৰ এটুকুৰাৰে ঘঁহি লৈ বেৰত হেঁচি ধৰা হ'ল। দেখা গ'ল যে বেলুনটো বেৰত লাগি ধৰিলে। কি দেখা গ'ল? বেলুনটো বেৰত লাগি ধৰিছে। বেলুন আৰু বেৰখনৰ মাজৰ আকৰ্ষণক কি বলে ভূমিকা লৈছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বেলুন আৰু বেৰখনৰ মাজত আকৰ্ষণ স্থিতি বৈদ্যুতিক। ইয়াৰ আকৰ্ষণটো কি? স্থিতি বৈদ্যুতিক বলে ভূমিকা গ্ৰহণ কৰিছে। ঘঁহনিৰ ফলত বেলুনটো আধানযুক্ত বা চাৰ্জ হৈ পৰে আৰু
ই আধানহীন বেলখনত নিজৰ ফালে আকৰ্ষণ কৰে। কি যেতিয়া বেলুনটো বহুতবাৰ ঘঁহা হয় বা ঘৰ্ষণ কৰা হয় তাত এটা আধান অৰ্থাৎ এটা তাত বিদ্যুৎ বা কাৰেণ্টৰ সৃষ্টি হয়। এই আধানৰ বা চাৰ্জৰ সৃষ্টি হয়। এই আধানটোৱে যেতিয়া বেৰখন হল আধানহীন, তো যেতিয়া আধান থকা বস্তুটো আধানহীন বস্তু যেতিয়া লগাই দিয়া হয় তেতিয়া এই আধান থকা বস্তু আধানহীন বস্তুৰ ফালে আকৰ্ষণ কৰে। ইয়াৰ ফলত বেলুনটো কি হয় নিজৰ ফালে আকৰ্ষণ কৰে বা নিজৰ ফালে তেতিয়া বেৰত লাগি ধৰে। তাৰপিছত ৮ নম্বৰ প্ৰশ্নত কি কৈছে, মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা। বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহ কিয় ইয়াৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা নাই আলোচনা কৰা। তো কি কৈছে ইয়াত উত্তৰত লিখিবা, বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বল দুটা হল হাতৰ পৰা প্ৰয়োগ কৰা বল কি পেশীয় বল, যিটো ওপৰৰ দিশত ক্ৰিয়া কৰিছে, আৰু পৃথিৱীৰ মধ্যাকৰ্ষণ বল যিটো তলৰ দিশত ক্ৰিয়া কৰিছে। যিটো তল ফালে যে নামি আহিছে এইটো হৈছে পৃথিৱীৰ মধ্যাকৰ্ষণ বল। তো এই দুয়োটা বলৰ মান সমান আৰু ইহঁতৰ পৰস্পৰৰ বিপৰীত দিশত ক্ৰিয়া কৰিছে, যাৰ ফলত মুঠ বা লম্ব বলৰ মান 0 হয়। সেয়েহে বল প্ৰয়োগ হোৱাৰ পাছতো বাল্টিটোৰ গতি অৱস্থাৰ কোনো পৰিৱৰ্তন ঘটা নাই, বাল্টিটো স্থিৰ অৱস্থাতে আছে। তাৰপিছত ৯ নম্বৰ কুৱেশ্যনত কি কৈছে, কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে। নিক্ষেপস্থলী এৰাৰ 5 মুহূৰ্ততেই ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, নিক্ষেপস্থলী এৰাৰ 5 মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধ হল বল দুবিধ হৈছে ১ নম্বৰটো পৃথিৱীৰ মধ্যাকৰ্ষণ বল যিটো ৰকেটক তলৰ ফালে টানিবলৈ চেষ্টা কৰে, আৰু আনটো হৈছে বায়ুমণ্ডলৰ ঘৰ্ষণ বল যিটো ৰকেটৰ ওপৰত ওপৰলৈ কৰা গতিক বাধা প্ৰদান কৰে। তাৰপিছত আমি আলোচনা কৰিম 10 নম্বৰ কুৱেশ্যনটো। ইয়াত কি কৈছে, ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলেই ভিতৰৰ বায়ুখিনি বুদবুদ আকাৰে ওলাই যোৱা দেখা যায়। আনহাতে বাল্বৰ ওপৰত চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে। ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণটো কি? ইয়াত কি কৈছে, সৰু ল'ৰা ছোৱালী বিলাকক যে ঔষধৰ কাৰণে এটা ড্ৰপ পোৱা যায়, এই ড্ৰপটো কি চেপি ধৰিলেই পানীখিনি বুৰ কৰে আৰু যেতিয়া এৰি দিয়া হয় পানীখিনি ভিতৰ ফালে সোমাই আহে। তো এই ভিতৰলৈ সোমাই অহাৰ কাৰণটো কি? তো ইয়াৰ অপশ্যন 4টা দিছে। অপশ্যন 4টা হৈছে পানীৰ চাপ, বিত কি কৈছে পৃথিৱীৰ মধ্যাকৰ্ষণ বল, চিত দিছে ৰবৰৰ বাল্বটোৰ আকৃতি, তাৰপিছত ডিত দিছে বায়ুমণ্ডলীয় চাপ। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ডি, বায়ুমণ্ডলীয় চাপ। এইটো শুদ্ধ হ'ব। বায়ুমণ্ডলৰ চাপৰ ফলত পানীখিনি বুৰ কৰে, আৰু যেতিয়া বাল্বটো এৰি দিয়া হয় এই কিহৰ বাল্বটো যেতিয়া এৰি দিয়া হয় তেতিয়া পানীখিনি ভিতৰলৈ আহে। এইটো কাৰ ফলত হয়? বায়ুমণ্ডলৰ চাপৰ ফলত। তো ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিবা, আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা।